কোনে কৈছে এজন পিতৃয়ে সন্তানক অকলে ডাঙৰ কৰিব নোৱাৰে বুলি পিতৃৰ বুকুত এবছৰীয়া সন্তান এনেকৈ কৰিছে জীৱন সংগ্ৰাম প্ৰিয়তমা পত্নীৰ চৰম প্ৰতাৰণা বহু আশাৰে সংসাৰ পাতিছিল কিন্তু পত্নী গুচি গ'ল পৰপুৰুষলৈ কিমান নিষ্ঠুৰ হ'ব লাগিব এগৰাকী মাতৃৰ হৃদয় যে হাতমহীয়া সন্তানক এৰি যাবলৈও দুখ নালাগে অকমানি পুত্ৰক বুকুত বান্ধি চতিয়াৰ হৰেণ বাউৰীয়ে ই-ৰিক্সা চলাইছে পুত্ৰক কোলাত লৈ আনৰ ঘৰত দিন হাজিৰা কৰিব নোৱাৰাৰ বাবে ই-ৰিক্সা চলাই সন্তানক মানুহ কৰাৰ সপোন দেখিছে কাম চলোৱা নেকি হয় কিমান দিন হ'ল এতিয়া 7 মাহ হ'বলৈ হৈছে এই ল'ৰাটোৰ বয়স কিমান হৈছে ল'ৰাটোৰ বয়স 1 বছৰ 4 মাহ মাক ক'লে গ'ল মাক বেলেগ এটালৈ পলাই ঘৰত মানুহ নাই আৰু ঘৰত মানুহ নাই মানুহ নাই অকলে থাকোঁতে কাম কৰিব গ'লেও মানে মানুহৰ কাম নিদিয়ে না বলটো লৈ পেলাই টমটম চলাব লাগে আৰু টমটম নিজে কিনি লৈছা টমটম বেলেগৰ হয় ভাড়াত চলো কেতিয়াবা নিজলৈ থাকে কেতিয়াবা নাথাকে পকেটৰ পৰা দিব লাগে কেতিয়াবা পকেটৰ যায় কেতিয়াবা পকেটৰ যায় তোমাৰ ঘৰত আৰু মানুহ নাই আৰু মানুহ নাই তেনেকৈ তুমি চলাই আছা তেনেকৈ চলাই আছোঁ ৰাতিপুৱা কিমান এতিয়া কি কেনেকৈ খোৱা কি খোৱা ভাত খোৱা আৰু এইবিলাকে ভাতে খোৱা আৰু বিস্কুট এই লগত লৈ আনা লগত লৈ আহোঁ গাখীৰ চাখীৰ লগত লৈ আনা গাখীৰ নাই বৰ্তমান গাখীৰ ল'বলৈ পইচা নহয় না তেনেকৈ সুধা ভাত চাত খুৱাই তেনেকৈয়ে থাকা বুকুত অকমানি সন্তান লৈ দিন ৰাতি পৰিশ্ৰম কৰিছে যুৱকজনে তেওঁ জানে এয়া কঠিন সময় কিন্তু এই সময়ত ধৈৰ্যই পৰিচয় চতিয়াৰ পৰা অঞ্জন শইকীয়াৰ ৰিপৰ্ট টাইমে